এইবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ কোণৰ বিভিন্ন প্ৰকাৰ টাইপছ অফ এংগলছ। এতিয়া আমি বিভিন্ন কোণ শিকিলোৱে, কিছুমান স্পেচিয়েল কোণ আছে, সেই কোণবিলাকক কিছুমান স্পেচিয়েল নামেৰে নামাকৰণ কৰা হয়। আজি আমি সেই নামকেইটা শিকিবলৈ গৈ আছোঁ। প্ৰথমতে ইয়াত দিছে সমকোণ। কাষৰ চিত্ৰটোলৈ যদি মন কৰা কি হৈছে চোৱা, এডাল পিংক কালাৰৰ ৰশ্মি দেখিছা আৰু এডাল ব্লু কালাৰৰ ৰশ্মি তোমালোকে নিশ্চয় দেখা পাইছা। এফালে ডট ডট দিয়া আছে, অৰ্থাৎ দুইডাল যদি যোগ চিনৰ নিচিনাকৈ ৰখা হয় তেতিয়াহ'লে চোৱাচোন ইহঁতে পুৰা এল আকৃতিত এটা কোণ গঠন কৰিছে। এই ব্লু ৰেডাল আৰু পিংক ৰেডাল যদি মন কৰা, এই ইংৰাজীৰ এল লেটাৰটোৰ নিচিনা হৈছে। তেনেকুৱা কোণবিলাক 90 ডিগ্ৰী যোগ হয়। আমি পিছৰ ভিডিঅ'ত কি ধৰণে কোণনো জোখা হয় গুণমান যন্ত্ৰৰ সহায়ত, সেই বিষয়ে আমি পিছত আলোচনা কৰিম। প্ৰথমে তোমালোকে নামকেইটা শিকি লোৱা। তো এই ধৰণে ইংৰাজী এল আখৰটোৰ নিচিনা যদি কোণ গঠন হয় তেতিয়াহ'লে তাক 90 ডিগ্ৰী বুজা হয় তাৰ জোখটো, আৰু তাৰ নাম হ'ল সমকোণ। এতিয়া ইয়াত কাকবোলে দিয়ে দিছে, যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয় সেই কোণটোৱে হৈছে সমকোণ। ক্লিয়াৰ হৈছে নিশ্চয়। আৰু এটা সৰু কথা, আমি সাধাৰণতে কোণ বুজাবলৈ এনেকৈ কোণটোত ঘূৰণীয়াকৈ দিওঁ, কিন্তু সমকোণৰ ক্ষেত্ৰত ঘূৰণীয়াকৈ নিদি এই ধৰণে বক্স নিচিনা কৰি দিয়া হয়। গতিকে কোনোবা চিত্ৰত যদি এনেকুৱা বক্স চিম্বলটো দেখা পোৱা, সেইটো তোমালোকে সমকোণ বুলি চিনাক্তকৰণ কৰিব পাৰিবা। আৰু সমকোণক ইংৰাজীত কোৱা হয় ৰাইট এংগল। ৰাইট এংগল, তাৰ ভেলু হ'ল 90 ডিগ্ৰী। ইয়াৰ পিছৰটোৱে হ'ল সৰল কোণ। এতিয়া এইবাৰ যদি চিত্ৰটোলৈ মন কৰা, ইয়াতো দুডাল ৰশ্মি আছে, ৰে আছে, পিংক এডাল, ব্লু, দুইডাল একদম বিপৰীত মুখত আছে। এডাল সোঁফালে মুখ কৰি আছে আৰু এডাল বাওঁফালে মুখ কৰি আছে, আৰু দুইডাল একেলগে চালে এডাল সৰল ৰেখা নিচিনাই অনুভৱ হয়। আৰু ইহঁতৰ মাজত যিটো কোণ উৎপন্ন হৈছে একদম ইয়াৰ পৰা ইয়ালৈকে, যিহেতু এডাল সৰল ৰেখাৰ নিচিনাই এটা আকৃতি গঠন হৈছে, সেইকাৰণে ইয়াক কোৱা হয় সৰল কোণ বুলি। আৰু ইয়াৰ মানটো হ'ল 180 ডিগ্ৰী। যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ ব্যৱধান 180 ডিগ্ৰী হয় তেন্তে তেনে কোণেই হৈছে সৰল কোণ। ঠিক আছে, ক্লিয়াৰ হৈছে নিশ্চয়। সৰল কোণক ইংৰাজীত কোৱা হয় ষ্ট্ৰেইট এংগল। যিহেতু এইটো ষ্ট্ৰেইট লাইনৰ নিচিনা হৈছে আকৃতিটো, তাক কোৱা হয় ষ্ট্ৰেইট এংগল। তাৰপিছত 3 নম্বৰৰ টাইপটো হ'ল সম্পূৰ্ণ কোণ। ইতিমধ্যে আলোচনা কৰিছোঁৱেই। ইয়াত এডালেই ৰে দিয়া আছে ব্লু কালাৰত, অৰ্থাৎ এইখিনিৰ পৰা আৰম্ভ কৰি আমি যদি সম্পূৰ্ণ এপাক ঘূৰি দিওঁ বৃত্তটোৰ নিচিনাকৈ, সম্পূৰ্ণ এপাক ঘূৰাৰ কাৰণে তাক কোৱা হয় সম্পূৰ্ণ কোণ। আৰু ইয়াৰ ভেলু তোমালোকক অলৰেডি জনাইছোঁৱেই, 360 ডিগ্ৰী হয়। ইয়াৰ পিছতে আমি জানিব লাগিব সূক্ষ্ম কোণ, একিউট এংগল। এতিয়া যদি কোনোবা কোণৰ মান, কোণৰ ভেলু 0 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 90 ডিগ্ৰীতকৈ সৰু হয়, অৰ্থাৎ কোনো এংগলৰ ভেলু যদি 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকে তেতিয়াহ'লে তেনেবোৰ কোণক আমি কি ক'ম? সূক্ষ্ম কোণ, একিউট এংগল বুলি ক'ম। ইয়াত যদি মন কৰা, এই কোণটোৰ ছবিলৈ যদি মন কৰা, ইয়াৰ মানটো কি হৈছে 90তকৈ সৰু হৈ আছে, কাৰণ সম্পূৰ্ণ এল হ'লেহে 90 হ'ব, এলটো হোৱাগৈ নাই, গতিকে এইটো 90তকৈ সৰু। আৰু তেনেকুৱা কোণবিলাকক সূক্ষ্ম কোণ, একিউট এংগল বুলি কোৱা হয়। ই 1 ডিগ্ৰীও হ'ব পাৰে বা নহ'লে 89 ডিগ্ৰীও হ'ব পাৰে, বা তাৰ মাজৰ যিকোনোৱে হ'ব পাৰে। 90 হৈ যোৱাৰ লগে লগে সি হৈ যাবগৈ সমকোণ, ৰাইট এংগল। 90তকৈ সৰু হ'লে সূক্ষ্ম কোণ, একিউট এংগল। তাৰপিছত স্থূল কোণ, অবটিউচ এংগল। এতিয়া যদি যিকোনো এংগলৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব, অৰ্থাৎ ৰাইট এংগলতকৈ ডাঙৰ কিন্তু ষ্ট্ৰেইট এংগলতকৈ যদি কম হয়
তেতিয়াহ'লে তাক কোৱা হয় স্থূল কোণ, অবটিউজ এংগল বুলি কোৱা হয়। ইয়াত যদি মন কৰা এইটো চোৱা, এইখিনিলৈকেতো 90 হয়, তাতকৈ এইফালে বেছিকৈ আহিছে, অৰ্থাৎ 90তকৈ ডাঙৰ। তাৰপিছত আহি গ'ল প্ৰবৃদ্ধ কোণ। ইয়াৰ আন এটা নাম আছে প্ৰত্যাৱৰ্তী কোণ। এতিয়া কোনোবাটো কোণ হয়তো 180তকৈ ডাঙৰ হ'ব পাৰে। যদি কোনোবা কোণৰ ভেলু 180তকৈ ডাঙৰ হয় কিন্তু 360তকৈ সৰু হয়, অৰ্থাৎ ষ্ট্ৰেইট এংগলতকৈ, সৰল কোণতকৈ ডাঙৰ হয় কিন্তু সম্পূৰ্ণ কোণ, কমপ্লিট এংগলতকৈ সৰু হয়, তেতিয়াহ'লে আমি তেনেবোৰ কোণক ক'ম প্ৰবৃদ্ধ কোণ বা তাক প্ৰত্যাৱৰ্তী কোণ বুলিও কোৱা হয়। এইখিনিয়ে আছিলে কোণৰ প্ৰকাৰ। আমি সৰ্বমুঠ 6টা কোণৰ প্ৰকাৰ পালোঁ, আৰু এইকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইকেইটা জানিলেহে আমি পিছত জ্যামিতিৰ যিকোনো ক্ষেত্ৰত বুজিবলৈ সুবিধা হ'ব। এতিয়া এইখিনিতে আমাক সৰু কেইটামান এক্সাৰচাইজ দিছে। প্ৰথমটো কৈছে সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। How many minutes apart should the hour hand and minute hand be in order to form a right angle? এতিয়া আমি ঘড়ীৰ সহায়ত ইতিমধ্যে বুজিছোৱে। এতিয়া আমাক সুধিছে যে ৰাইট এংগল হ'বলৈ কিমান ডিগ্ৰী কোণ, কিমান মিনিটৰ ব্যৱধান থাকিব। কিতাপতে থকা এই চিত্ৰটোলৈ মন কৰা, যেতিয়া সময় 3 বাজিছে তেতিয়া ঘণ্টা আৰু মিনিটৰ কাটাডালে ইংৰাজী এল আখৰটোৰ নিচিনা আকৃতি গঠন কৰিছে, আৰু এল আকৃতি মানে কোৱা হৈছিলে 90 ডিগ্ৰী, হয়নে? এতিয়া আমাক সুধিছে যে এই মিনিটত কিমান মিনিট হ'ব। এতিয়া আমি জানো যে এটা অংশত 5 মিনিটকৈ থাকে, হয়নে? তেতিয়াহ'লে ইয়াত চোৱাচোন 3 ভাগ আছে, এভাগত 5 মিনিটকৈ হ'লে 3 ভাগত নিশ্চয়কৈ 15 মিনিট হ'ব। গতিকে 90 ডিগ্ৰী হ'বলৈ হ'লে ঘড়ীত কিমান মিনিট যাব? 15 মিনিটছ যাব। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব। How many minutes apart should the hour hand and minute hand be in order to form an acute angle? এতিয়া যিহেতু আমাৰ সৰল কোণৰ কথা কৈছে, গতিকে ঘড়ীটোত কেইটা বাজিব লাগিব? ঘণ্টা আৰু মিনিটৰ কাটাডাল মিলি এডাল সৰল ৰেখা উৎপন্ন কৰিব লাগিব। এইটো চিত্ৰ যদি চোৱা, 6 বাজিত ঠিক আমি বিচৰা ধৰণৰ এটা চিত্ৰ তৈয়াৰ হৈছে। চোৱা, 6 বজাৰ লগে লগে ঘণ্টা আৰু মিনিটৰ কাটাডাল সম্পূৰ্ণ বিপৰীত দিশত আছে, অৰ্থাৎ ই এডাল ষ্ট্ৰেইট লাইনৰ নিচিনা আকৃতি গঠন কৰিছে, শ্বেপ ফৰ্ম কৰিছে। গতিকে এইবাৰ আমাৰ ইয়াত দুইডালৰ মাজত কিমান মিনিট আছে যদি আমি চাবলগীয়া হয়, কেইভাগ আছে চালেই হ'ল। চোৱা, সম্পূৰ্ণ 6 ভাগ আছে। তো এভাগত যিহেতু 5 মিনিটকৈ, 6 ভাগত 6 × 5 = 30 মিনিট, 30 মিনিট হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3টোত কৈছে তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা। Create a list by categorizing the angles in table 2 into acute angles, right angles, obtuse angles, reflect angles, straight angles and complete angles. এতিয়া তালিকা 2, অৰ্থাৎ আমি ইতিমধ্যে যিখিনি কোণ উলিয়াই থৈ আহিছিলোঁ সেইখিনিলৈ যদি আমি উভতি যাওঁ, তেতিয়া আমি খালি ইয়াত নামকেইটা দিব লাগে, কি এংগল হয়। এতিয়া প্ৰথমটোৱে পাইছিলোঁ আমি 360 ডিগ্ৰী, সম্পূৰ্ণ এপাক ঘূৰিছে, গতিকে ইয়াৰ নাম হ'ব সম্পূৰ্ণ কোণ, কমপ্লিট এংগল। দ্বিতীয়টো যদি চাওঁ 180 ডিগ্ৰী, ষ্ট্ৰেইট লাইন ফৰ্ম কৰিছে, গতিকে ষ্ট্ৰেইট এংগল, সৰল কোণ। তাৰপিছৰটো দিছে 120 ডিগ্ৰী। এতিয়া ইয়াক মন কৰা, 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, গতিকে স্থূল কোণ, অবটিউজ এংগল। তাৰপিছৰটো 90 ডিগ্ৰী, অৰ্থাৎ ৰাইট এংগল, সমকোণ। 72 ডিগ্ৰী, 90তকৈ সৰু, অৰ্থাৎ সূক্ষ্ম কোণ, একিউট এংগল। একেধৰণে 60 ডিগ্ৰী, 90তকৈ সৰু, একিউট এংগল, সূক্ষ্ম কোণ। তাৰ পিছৰ বাকী যিকেইটা আছে চোৱা,
45 ডিগ্ৰী 40 ডিগ্ৰী 36 ডিগ্ৰী আৰু 30 ডিগ্ৰী এই আটাইকেইটাই 90তকৈ সৰু অৰ্থাৎ ইহঁত হ'ব সূক্ষ্ম কোণ একিউট এংগল ক্লিয়াৰ হৈছে নিশ্চয় সকলোৰে